ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মীন ৰাশিৰ জাতক-জাতিকাসকলৰ 2024 চনৰ এই মে মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন দেখিব কোনখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব আপোনালোকৰ সকলোৰে মাহটো শুভ হোৱা কামনা কৰি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়ি যোৱা হওক মীন ৰাশি জাতক জাতিকাসকলৰ এই মে মাহৰ ৰাশিফল অনুসৰি আপোনালোকৰ এই মাহটো উৎখান পতনেৰে ভৰি পৰিব আপুনি বিত্তীয় আৰু আপোনালোকৰ কেৰিয়াৰত অনুকূল সময় উপভোগ কৰিব অৱশ্যে কৈছে যে আপোনাৰ ব্যক্তিগত জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে ইয়াৰ উপৰি কৈছে আপুনি স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব তদুপৰি গ্ৰহৰ ট্ৰেনজিটে আপোনালোকৰ পেছাদাৰী জীৱনত আগৰ তুলনাত উন্নত সিদ্ধান্ত আৰু চুক্তি লোৱাত সহায় কৰিব কিন্তু মীন ৰাশি জাতক জাতিকাসকলৰ এই মাহৰ ৰাশিফল অনুসৰি ভৱিষ্যতবাণী কৰা হৈছে যে আপুনি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব কাৰণ ই আপোনাক উদ্বেগ আৰু মানসিক চাপৰ দিশে লৈ যাব পাৰে গতিকে মীন ৰাশি জাতক জাতিকাসকলে নিজৰ হেলথৰ প্ৰতি নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বন্ধুসকল এই সময় অত্যন্ত শুভ দেখা পোৱা গৈছে মাহৰ প্ৰথম ভাগত যিমানেই ভাল হ'ব দ্বিতীয় ভাগত কিছু সমস্যা আৰু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অবিবাহিত লোকসকলে কাৰোবাক বিয়া কৰাৰ বা দিয়াৰ সন্দৰ্ভত হোৱাৰ পদক্ষেপ লোৱাৰ আগতে কথাবোৰ বিবেচনা কৰিব লাগে অৰ্থাৎ আপোনালোকে যদি কিবা এটা তেনেকুৱা ধৰণৰ চিন্তা আপোনালোকে কৰিছে যিসকলে তেওঁলোকে কিছু চিন্তাশীলভাৱে বিবেচনা কৰিব লাগে আগবাঢ়িব লাগে যিকোনো অপৰিকল্পিত বা আৱেগিক সিদ্ধান্তই পিছলৈ আপোনালোকৰ ক্ষতিও কৰিব পাৰে গতিকে আগতেও সেইখিনি ভাবিবলৈ চেষ্টা কৰিব লাগিব মীন ৰাশি বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে লাহে লাহে আপোনালোকৰ বুদ্ধিমানৰ দৰে কাম কৰিব পাৰিব আধৰুৱা কামখিনি আপোনালোকৰ দুইজনে মিলি সম্পূৰ্ণ কৰিব পাৰিব কিন্তু কাম কৰিব লাগিব কাৰণ আপোনালোকৰ কাৰ্য আৰু মতানৈক্যৰ বৃদ্ধি পোৱাৰ এই মাহত সম্ভাৱনা আছে গতিকে বুজিব লাগিব ইজনে সিজনৰ অনুভৱক প্ৰথমতে বিনিয়োগ কৰিলে লাভজনক হ'ব অৱশ্যে কিছু পৰামৰ্শ লৈ সেই অনুসৰি পৰিকল্পনা কৰিব লাগিব লগতে বিদেশী মুদ্ৰাৰ সৈতে জড়িত সকলৰ বাবে আপোনজনৰ বা আপোনালোকৰ ধন সঠিকভাৱে ৰখা বা জমা হোৱাৰ ক্ষেত্ৰত অলপ অপেক্ষা কৰিব লগা হ'ব পাৰে দীৰ্ঘম্যাদী বিনিয়োগৰ পৰিকল্পনা কৰা লোকসকলৰ বাবে মাহটোৰ দ্বিতীয় ভাগত প্ৰতিকূল হ'ব মীন ৰাশি মাহেকীয়াৰ ৰাশিফল অনুসৰি বিত্তীয় ৰাশিফল অনুসৰি বিশেষকৈ আপুনি আপোনালোকৰ উদ্যোগ বা আপোনালোকৰ কামত ভাল অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলে নিজৰ শৈক্ষিক লক্ষ্যত উপনীত হ'ব আৰু ইয়াৰ দ্বাৰা উপকৃত হ'ব মীন ৰাশি জাতক জাতিকাসকলৰ পেছাদাৰী পুৰুষ বা মহিলাই তেওঁলোকে চলি থকা প্ৰকল্পত কাম ভাল প্ৰদৰ্শন কৰিব পাৰিব তদুপৰি প্ৰদৰ্শন ভাল হ'লে দৰমহা বৃদ্ধি প্ৰমোচন হোৱাৰো আপোনালোকৰ সম্ভাৱনা আছে ব্যৱসায় কৰা লোকসকলৰ বাবে মানুহৰ বিশেষকৈ যিসকল ব্যৱসায় কৰা লোক আছে তেওঁলোকৰ লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে কিন্তু আগবাঢ়ি যাবলৈ কামবোৰ ভাল কৰিবলৈ অতিৰিক্ত প্ৰচেষ্টা চলাব লাগিব আৰু কিছু সুনিৰ্দিষ্ট পৰিকল্পনা আপোনালোকে কৰিব লাগিব ভাল প্লেনিং আইডিয়াবোৰ আপোনালোকে আনিব লাগিব তেতিয়াহে আগবাঢ়ি যাব পাৰিব যিসকলে নতুন কিবা এটা কাম কৰাৰ বাবে বা আৰম্ভ কৰিবলৈ বা পৰিয়ালৰ ব্যৱসায় দায়িত্ব ল'বলৈ পৰিকল্পনা কৰিছে তেওঁলোকে সাৱধান হোৱাটো বৰ্তমান সময়ত প্ৰয়োজন আছে কাৰণ আপোনাৰ বাটত কিছুমান উৎখান পতন আহিব পাৰে কিছু সমস্যা লৈ আহিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত কিছু সাৱধানে আগবাঢ়িলে ভাল হ'ব আপুনি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত পৰিচালনাৰ ক্ষেত্ৰত বিশেষ সমস্যাৰ সন্মুখীন হ'ব পাৰে সৰু উঠা নমা হ'ব পাৰে যাৰ বাবে আপুনি মানসিক চাপত থাকিব পাৰে আৰু কিছু অসুবিধা হ'ব পাৰে গতিকে খোৱাবৰ প্ৰতি ধ্যান ৰাখিব লাগিব নিয়মিত যোগাসন ব্যায়াম কৰক এই মাহত ল'ৰা ছোৱালীৰ লগত আপোনালোকৰ কিছু টেনচন থাকিব তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লোৱাটো উচিত কাৰণ ঋতুভিত্তিক ৰোগে তেওঁলোকৰ কিছু সমস্যাই তেওঁলোকৰ অশান্তি দিব পাৰে কাহ চৰ্দি কফ আদিৰ দৰে সমস্যা হ'ব পাৰে তেওঁলোকৰ গতিকে ল'ৰা ছোৱালীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব মে মাহৰ আৰম্ভণিৰ সময়ছোৱাৰ পৰা মীন ৰাশি লোকসকলৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব কিছু ক্ষেত্ৰত এই সময়ছোৱাত আপোনালোকৰ পৰিকল্পিত কামবোৰ সময়মতে আৰু ভালদৰে সম্পূৰ্ণ কৰিব কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত ভ্ৰমণে শুভ আৰু লাভজনক বুলি প্ৰমাণিত কৰিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে মে মাহৰ প্ৰথম ভাগত আপুনি এখন চহৰ বা দেশত ব্যৱসায় কৰাৰ ডাঙৰ সুযোগ পাব এই সময়ছোৱাত আপোনালোকৰ আয়ৰ বা অভাৱনীয়ভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব প্ৰভাৱশালী লোকৰ সৈতে জড়িত হৈ আপোনাৰ
কাম দ্ৰুতগতিত সম্পূৰ্ণ কৰা দেখা যাব লাভজনক আঁচনিত আপোনালোকৰ যোগদান কৰাৰ সুযোগ পাব মাহৰ দ্বিতীয় ভাগত মীন ৰাশিৰ জাতক জাতিকাসকল যিসকল নিয়োজিত লোক আছে অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে এই সময়ছোৱাত তেওঁলোকে কৰ্মৰ ক্ষেত্ৰত প্ৰতিদ্বন্দ্বীসকলৰ লগতে আত্মীয়ৰ পৰা বিৰোধিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ব্যক্তিগত জীৱনত এই সময় অলপ ব্যয়বহুল হ'ব পাৰে ল'ৰা ছোৱালীৰ লগত জড়িত সমস্যা আপোনালোকৰ চিন্তাৰ এটা প্ৰধান কাৰণ হৈ পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায়িক সৈতে জড়িত লোকসকলে এই সময়ছোৱাত বা এই মাহত বিপদজনক বিনিয়োগৰ পৰা আঁতৰি থাকিলে ভাল হ'ব প্ৰথম ভাগতো মাহৰ শেষৰ ফালে আপোনালোকৰ বাবে অধিক শুভ আৰু উপকাৰী বুলি প্ৰমাণিত হ'ব এই সময়ছোৱাত আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ সাহসী পদক্ষেপ ল'ব পাৰে বিশেষ কথাটো হ'ল যে এই কামটো কৰি থাকোঁতে আপোনালোকৰ ঘনিষ্ঠ বন্ধু বান্ধৱীৰ আৰু আত্মীয়ৰ পৰা সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থনো লাভ কৰিব মাহৰ শেষৰ ফালে আপোনালোকৰ মনোবল হয়তো নতুন কথা শিকিবলৈ আপোনালোকৰ চেষ্টা কৰিব নতুন এটা কিবা ব্যৱসায় হওক কাম এটা কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা দেখা পোৱা যাব এই সময়ছোৱাত আপুনি ধৰ্মীয় কাম-কাজ আৰু তীৰ্থযাত্ৰাতো অংশগ্ৰহণৰ সুখ লাভ কৰিব সম্পৰ্ক উন্নত কৰিবলৈ মীন ৰাশিৰ লোকসকলে উদ্যোগ ল'ব লাগিব চেষ্টা কৰিব লাগিব যোগাযোগৰ সহায় ল'ব লাগিব এই মাহত আপোনালোকৰ কথাৰ বাবেহে কথাবোৰ ভাল হ'ব কামখিনি ভাল হ'ব অৰ্থাৎ কথা বতৰাখিনি মধুৰতা আনিবলৈ চেষ্টা কৰক কেৱল আপোনালোকৰ কথাৰ বাবে কামবোৰ নষ্ট হ'ব পাৰে গতিকে মানুহৰ মাত কথাই মেন গতিকে ধ্যান ৰাখিব লাগিব এনে পৰিস্থিতিত কৈছে যে ভুল বুজাবুজি দূৰ কৰি সম্পৰ্ক মজবুত কৰি ৰাখিবলৈ অপ্ৰয়োজনীয় যি খং নিয়ন্ত্ৰণ কৰিব লাগিব খং আৰু তৰ্ক বিতৰ্কৰ পৰিহাৰ কৰি ভদ্ৰভাৱে কথা পাতিব লাগে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিব স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যাৰ পৰা হাত সাৰিবলৈ আপোনালোকে কোনো ৰোগ বা শাৰীৰিক সমস্যাক আওকাণ নকৰিব আৰু নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিব নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব প্ৰতিদিনে ভগৱান বিষ্ণুক হালধীয়া চন্দন আৰু হালধীয়া ফুল আগবঢ়াই শ্ৰী বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক এটা ভাল প্ৰতিফলন দেখিব কেৰিয়াৰত কৈছে যে অধিক উৎসাহ আৰু প্ৰফাইল উন্নত হ'ব ব্যক্তিগত খণ্ডত কৰ্মচাৰীয়ে কাম আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব কামৰ পৰা লাভ হ'ব সুযোগৰ সুবিধা আপোনালোকৰ বাবে লৈ আহিছে এই মাহটো সাজু থাকক ব্যৱসায়ৰ সৈতে জড়িত লোকসকলেও সাহসী সিদ্ধান্ত ল'ব পাৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে ৰিয়েল ইষ্টেটত বিনিয়োগ কৰাটো এতিয়াৰ এটা ভাল ধাৰণা বুলি কৈছে আপুনি আপোনালোকৰ সংগীৰ সৈতে একেলগে মূল্যৱান সময় পাৰ কৰিব পাৰিব ইজনে সিজনৰ অনুভৱক বুজি পাব সামান্য আঘাত পাব পাৰে গতিকে ইফালে সিফালে যোৱাৰ সময়ত সাৱধান হওক গাড়ী মটৰ চলাওঁতে সাৱধান হওক নহ'লে সমস্যাবোৰ বাঢ়িব পাৰে আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব এই মাহটোত 7, 8 আৰু 15 আপোনালোকৰ শুভ বা অনুকূল ৰং হ'ব গ্ৰাহ সেউজীয়া মে মাহত মীন ৰাশিৰ লোকসকলৰ বাবে বহু পৰিমাণে অনুকূল পৰিস্থিতিও বুলি ক'ব পাৰি মাহৰ প্ৰাৰম্ভিক অংশত আপুনি হঠাতে আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সেই ধনৰ লেনদেনৰ ক্ষেত্ৰত বিশেষ সাৱধান হোৱাটোৰ প্ৰয়োজন আছে এই মাহত পিতৃৰ স্বাস্থ্য সম্পৰ্কীয় যিকোনো চিন্তাই আপোনালোকক বাৰুকৈ আমনি কৰিব পাৰে কিছু আপোনালোকৰ চিন্তিত হৈ থাকিব সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব সেয়ে পিতৃ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আপোনালোকে যত্ন ল'ব লাগিব লগতে আপোনালোকৰ নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো ধ্যান ৰাখক বুলি কৈছে জ্বলনশীল বস্তুৰ প্ৰতি সাৱধান হোৱাটোৰ প্ৰয়োজন আছে এনে পৰিস্থিতিত এইবোৰ কথাৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব মূৰৰ বিষ আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে প্ৰস্ৰাৱৰ সংক্ৰমণ আদি অসুবিধাৰ সৃষ্টি হ'ব পাৰে গতিকে সকলো খোৱা বোৱাৰ ক্ষেত্ৰতো আপোনালোকে ধ্যান ৰাখিব লাগিব খাদ্যপাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ হেল্থৰ ক্ষতি কৰে গতিকে সেই ধৰণৰ খাদ্যপাতিবোৰ এভয়েড কৰিবৰ বাবে চেষ্টা কৰক কিন্তু সুখৰ কথা হ'ব যে আপোনালোকৰ মাজ ভাগৰ পৰা সকলো পৰিস্থিতি অনুকূল হ'ব কিছু পৰিমাণে হ'লেও টকা পইচা উপাৰ্জনৰ নতুন আপোনালোকৰ উপায়ো মুকলি হ'ব এই মাহত ইয়াৰ উপৰিও পৰিয়ালতো এক সুখৰ পৰিৱেশ আপোনালোকৰ সৃষ্টি হ'ব কিন্তু এই মাহত আপুনি ঘৰুৱা জীৱনত কিছু উৎখান পতনৰ সন্মুখীন হ'ব লগা হ'ব পাৰে অৱশ্যে মাহৰ মাজ ভাগৰ পৰা পৰিস্থিতি উন্নত হ'ব চলি থকা যি বিতৰ্ক যি ধৰণৰ উত্তেজনা কিছু পৰিমাণে হ'লেও আপোনালোকৰ শেষ হোৱাৰ দিশত আগবাঢ়িব এই সময়খিনিত ধৈৰ্য বজাই ৰাখি নিজৰ কাম-কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিব বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব মহাদেৱৰ কৃপাত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক সকলোৰে দিনটো শুভ কামনা কৰিছোঁ শুভ হোৱা কামনা কৰিছোঁ মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায়